আমিও পাৰিম গছ থৈ গেলি পুতলে কথা ঠিক আছে ইয়াতে না হ'ব সৰটো লগ পিছত লগম টেঙা বিচাৰ লব এইটো ঔটেঙা হয় এই গোটেই সমূহীয়া ইয়াৰে স্থানীয় দাদাসকল আমাৰ সৰু সৰু ল'ৰা দুটাও আহি পেলাই পুৰা লাগি আছে আমাৰ এছএছবিৰ জৱান আছে এইটো ঔটেঙা এয়া বগামাটি অঞ্চলৰ এয়া ভূটান পাহাৰৰ এই পৰিৱেশ সেইপিনে আমি আছোঁ বহুত ভিতৰত ফলে ইয়াতে এক পেৰ হাতীকে নাম অৰ্থাৎ এজুপি গছ হাতীৰ বাবে যেহেতু বেৰিকেডৰ পইচা নাই সেইবাবে গছবোৰ প্ৰাকৃতিকভাৱে বেৰিকেডৰ ব্যৱস্থা হিচাপত কামখিনি কৰা গৈছে যেনেকৈ ধৰি লওক এখেতে ৰুই আছে একদম এই ভিতৰত পুলিটো ৰুই আছে আৰু এইবিলাকে তাৰমানে গৰু ছাগলটো নাহে বাৰু ইয়াতে কম আহে হাতী বেছি আহে কিন্তু এইখিনি জেগাত ধুনীয়াকৈ মানে এইটো প্ৰটেকশ্যন হ'ব প্ৰাকৃতিক প্ৰটেকশ্যন আৰু গছডাল যেতিয়া ডাঙৰ হ'ব তেতিয়া হাতীয়ে খাব ইয়াৰে মাটিটো খুব ধুনীয়া মাটি হয় এইটো এনেকৈ এইডাল গছ হ'ব কাৰণ আমি ইয়াত গৰু ছাগল নাহে আৰু এইবিলাক আমি আঁতৰাই দিয়া নাই এইকাৰণে আঁতৰাই দিয়া নাই এইটো প্ৰাকৃতিকভাৱে মানে হেৰি কৰিব পাৰোঁ হয় গছ ৰুব পাৰোঁ ন ঔটেঙা এইটো কি পুলি ঔটেঙা ঔটেঙা মানে এইখিনি ঔটেঙাও দিয়া হয় মানে আমাৰ ইয়াতে ঔটেঙা বেছিকৈ দিয়া গৈছে আচ্ছা বিশেষকৈ হাতীৰ ঔটেঙাটো খুব ফেভাৰিট সেইকাৰণে ঔটেঙা বেছিকৈ লোৱা হৈছে এনেকৈ কলপুলি কাৰণ কলপুলিৰ সেইটো ভাল ই যদি কিবা এটা একবাৰ হয় নহয় ইয়াৰ পৰা আৰু মানে পূৰা কল মানে পূৰা বাঢ়ি যাব মোহন দা কিবা ক'ব দুই এষাৰ হয় আজি বহুত ভাল লাগিছে মোটামুটি আমি যি কি নহওক 150 মান গছপুলি ৰোৱানি কৰিলোঁ তো এই বগামাটিৰ অকলডোঙা ঠাইত আৰু ভালেখিনি ঠাই আছে আশা ৰাখিছোঁ অহা দিনত মানে আমি নিশ্চয় লাহে লাহে যদি ৰোপণ কৰি থাকোঁ হাতীৰ যিটো সমস্যা আছে হাতীৰ সমস্যাৰ পৰা কিছু হ'লেও আমি পৰিত্ৰাণ পাব পাৰিম এইবিলাক জেগা একদম পিয়ৰলি হাতীৰ জেগা হয় হয় একদম পিয়ৰলি হাতীৰ জেগা হাতী আহিলে ইয়াতে থাকেই